ইয়াত বিভিন্ন আখৰ আছে এনেকৈ মানে এইখিনি দেখা পৰা হ'ব আৰু এইটো বস্তু বুলি আনিছোঁ মই আপোনাৰ আমাৰ বিশেষকৈ আপোনাৰ আমাৰ স্থানীয় মানৰ ল'ৰা ছোৱালী খুব ভুল হয় স্থানীয় মানটো গতিকে ইয়াত আপোনাৰ ইয়ালৈকে 9টা গজাল আছে এনেকুৱা 9টা টোপোলাই লিখিব পাৰিব এটা টোপোলা 10টাকৈ আছে ইয়াত দিছোঁ মই 3টা টোপোলা 3 10 5 1 2 3 4 5 সিহঁতে নিজে ভৰাব পাৰিব আমি বিভিন্ন সংখ্যাকাৰ ইয়াত বহাই দিলোঁ সেইমতে মানে তোমালোকে ভৰাবা গতিকে এইটো মানে 9হে থাকিব ইয়াত মানে 99লৈকে আমাৰ দ্বিতীয় শ্ৰেণী যিটো FLNৰ মতে মানে 99লৈকে আমি শিকাব পাৰিম গতিকে সিমানখিনিয়ে পৰা হ'ব সেইকাৰণে ইয়াত 9টা দিয়া আছে আৰু ইয়াত 9টা গজাল আছে আৰু এইটো হ'ল আপোনাৰ ভগ্নাংশৰ ধাৰণা ভগ্নাংশটো শিকাবলৈ ল'ৰা ছোৱালী অকণ জটিল হয় গতিকে মই মানে বস্তুটো অকণ বেলেগকৈ ধাৰণা চিন্তা কৰিছোঁ এবাৰ ভগ্নাংশটো ইয়াত বেলেগ কালাৰ কৰিছোঁ 4 ভাগৰ 4 4 ভাগৰ 3 এইটো তেওঁলোকে চুইও মানে ভাগ যে কৰিছে বস্তুটো চুই বুজি পাব আৰু এইটো হ'ল আপোনাৰ এটা পখিলা আগৰ সংখ্যা পাছৰ সংখ্যা পানীৰ পৰা যাব আৰু প্ৰয়োজন সাপেক্ষে কাগজখন সলাই দিলে এই বেলেগ বেলেগ শিকাব পৰা হ'ব আগৰ সংখ্যা পাছৰ সংখ্যা এইটো আগৰ 36টা আগৰ 36টা পাছৰ পৰা 30 এইটো আৰু কৰি পেলাই গতিকে ইয়াত মানে আপোনাৰ ধৰক কিছুমান অন্ধ ল'ৰা ছোৱালী থাকিব পাৰে দিব্যাংগ ল'ৰা ছোৱালী থাকিব তেওঁলোকেও মানে এইটো সৰু চুই চালে ডাঙৰ এইটো কোমল অনুভৱ কৰিলে এইটো টান ডাঙৰ সৰু এইটো মিহি এখন সহজ আৰু সৃষ্টিবাৰ দিয়া আছে দীঘল চুটি আৰু শকত কিন্তু মানে সময়ৰ অভাৱৰ কাৰণে আঁকি দিয়া হয় এই থুলমূলকৈ মোক গুচি নাহিব ধন্যবাদ এইটো শব্দ গঠন এইটো টানিলে এইফালে আহি যাব খৰম এনেকৈ বেছিকৈ নকওঁ আৰু এইটো ইংৰাজী শব্দ গঠন CAT কেট ইংৰাজী শব্দ গঠন এইটো ইংৰাজী মাহৰ নাম জানুৱাৰী ফেব্ৰুৱাৰী নাৰায়ণ চান্তলৈ নমস্কাৰ থাকিল মই ল'ৰা ছোৱালীৰ আগৰ সংখ্যা ধাৰণা দিব বিচাৰিছোঁ আৰু এইটো পেলনীয়া বস্তু গেছৰে বাকচেৰে 4ৰ আগত কি হ'ব 1ৰ আগত কি হ'ব শূন্য এনেকুৱা ধৰণৰ 2ৰ আগত কি হ'ব 1 তাৰপিছত এইটো পৰিয়াল বৃক্ষ মই এইটো মানে আচবিৰে আঁকি দিছোঁ আৰু এনেকুৱা প্ৰেক্টিকেলি হেৰি কৰা নাই মা দেউতা সিহঁতে ল'ৰা ছোৱালী ফেমিলি তাৰপিছত এইটো হ'ল যুগৰ ধাৰণা ইয়াত ধৰক 5টা দিলে স্মল বল ইয়াত এটা দিলে 5টা মিলাই বন্ধি কৰিব হয় এইটো যুগৰ ধাৰণা এইটো হ'ল আপোনাৰ 7 days এইটো আকৰ্ষণীয় কৰিবৰ কাৰণে কালাৰ কৰি দিয়া হৈছে তাৰপিছত ইয়াত ক ব্যঞ্জন বৰ্ণৰ চিনৰ সংযোগ কৰা হৈছে ক অ কল এনেকুৱা ধৰণৰ তাৰপিছত ইয়াত শব্দৰ পৰিচয় দিয়া হৈছে এইটো ইগল দীৰ্ঘই গল এনেকুৱা ধৰণৰ কতে কতে আছে তেনেকুৱা লিখি হয় নমস্কাৰ এইখন আমাৰ বিমাৰী প্ৰগতিশীল প্ৰাথমিক বিদ্যালয় বনগাঁও ক্লাষ্টাৰ প্ৰথমতে আমি ডাঙৰকৈ ব্যঞ্জন বৰ্ণৰ এখন চাৰ্ট ডাঙৰকৈ আঁকিছোঁ যাতে তেওঁলোকে ভালদৰে পঢ়িব পাৰে তাৰপিছত আমি ব্যঞ্জন বৰ্ণ সকলো ব্যঞ্জন বৰ্ণবিলাকত আমি আকাৰ ঈৰ্ষইকাৰ দীৰ্ঘইকাৰ এনেকৈ আমি লগাই পেলাই আমি ল'ৰা ছোৱালীক পঢ়াব পাৰোঁ এইটো ক ইয়াত আকাৰ দিলোঁ কটাকাৰে কা ইয়াত চৰে আটো আছে এইটো হৰ্ষই ক দীৰ্ঘইকাৰে কি এইটো দীৰ্ঘই এনেকৈ আমি গোটেই স্বৰ চিহ্নকেইটা আমি শেষলৈকে ৰাখিছোঁ ক আখৰটোত ঔকাৰ আৰু এইটো ল'ৰা ছোৱালীবিলাকে চালে যথেষ্ট ফলপ্ৰসূ হ'ব বুলি আশা কৰিছোঁ আৰু 2 নম্বৰতে আমি সৰুকৈ আমাৰ ছাৰে হেৰি কৰিছিলে আমাৰ 1 2 অসমীয়া আৰু ইংৰাজীত লিখি পেলাই আমি ফুট 1 ফুট 2 ফুট 2 এনেকৈ এটা তেওঁলোকে বুজি পোৱাকৈ দিছে গতিকে এইটো ৰঙৰ ধাৰণা দিবৰ কাৰণে এটা সৰু চেষ্টা কৰা হৈছে আৰু এইটো ঠিক সংখ্যাৰ ধাৰণাই হয় কাৰণ 1 এটা আঙুলি এটা আছে 2 দুটা হেৰি দেখাইছে 3 তিনিটা এইটো সকলোৱে বুজি পাইছে 6 8ৰ পিছত 9